প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গ্ৰাম্য পথটোৰ অৱস্থা দেখিলে হয়তো আপুনি অনুমান কৰিব নোৱাৰিব যে এই অঞ্চলটোৰ প্ৰায় 10খন গাঁৱৰ 10 সহস্ৰাধিক লোকে কেনেদৰে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে। কাৰণ ৰধলাৰ গাঁৱৰ পৰা মিছামুখ সংযোগী এই 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা আচলতে পথ নহয়, গাঁতৰ মাজত পথ হিচাপে ৰাইজে ক'ব বিচাৰিছে। কাৰণ প্ৰায় 10 মিটাৰ 5 মিটাৰ অন্তৰে অন্তৰে দেখা গৈছে প্ৰকাণ্ড একোটা গাঁত, যাৰ কাৰণে এই পথটোৰে কোনো কাৰণতে এই অঞ্চলটোৰ ৰাইজ যাতায়াত কৰিবলৈ সক্ষম নহয়। কিয়নো পথটোৰে চাইকেলেই হওক কিংবা দুচকীয়া বাহনেই হওক, চাৰিচকীয়া বাহনটো বাদেই কথা, চাইকেল বা দুচকীয়া বাহনেও এই পথটোৰে যাতায়াত কৰিবলৈ ৰাইজৰ অসুবিধা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই সদাব্যস্ত গ্ৰাম্য পথটোৰ দাঁতিকাষৰীয়া যিখিনি পকী ৰাস্তা আছে, সেই পকী ৰাস্তাখিনিৰো অৱস্থা তথৈবচ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজে কেতিয়াবা এই পথটো ব্যৱহাৰ কৰিবলগীয়া হয় যদিও তেখেতসকলে পদযাত্ৰা কৰাৰ বাহিৰে এই পথটোৰে চাইকেল দুচকীয়া বাহন আদিৰে কোনো কাৰণতে অহা যোৱা কৰিব নোৱাৰে। ভীষণ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ প্ৰায় 10 সহস্ৰাধিক ৰাইজ, ছাত্ৰ ছাত্ৰী। আমাৰ লগত এগৰাকী স্থানীয় সচেতন যুৱক আছে, আপুনি কি ক'ব? দেখা গৈছে এই পথটোৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 2023-24 বৰ্ষত লোক নিৰ্মাণ বিভাগৰ সামগুৰি ক্ষেত্ৰীয় সংমণ্ডলৰ দ্বাৰা আধাৰশিলা স্থাপন কৰিছিল 3 মাৰ্চ 2024 তাৰিখে। কিন্তু আজিলৈকে পথটো নিৰ্মাণ নহ'ল। একেদৰে MGNREGAৰ অধীনতো এই ৰধলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পথটো মেৰামতি বা নিৰ্মাণৰ কাৰণে আঁচনিৰ ফলক লগোৱা দেখা গৈছিল, কিন্তু আজিলৈকে হৈ নুঠিল। আপুনি কি ক'ব? হয়, আমি দেখা পাইছোঁ যে আজি দুবাৰকৈ আধাৰশিলা স্থাপন হোৱাৰ পিছতো আজিলৈকে প্ৰতি এই ৰাস্তাটো, মুখ্য ৰাস্তাটো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।